সৌন্দৰ্য প্ৰতিযোগিতাৰ সুন্দৰী নে যৌনকৰ্মী? ধনী পুৰুষৰ মনোৰঞ্জনৰ আহিলা নেকি সুন্দৰী প্ৰতিযোগী? জনপ্ৰিয় সৌন্দৰ্য প্ৰতিযোগিতা বা বিউটি পেজেণ্টবোৰৰ আঁৰত কি চলে? এলাপেচা নহয়, মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আধাতে এৰিলে প্ৰতিযোগীয়ে। সাহস হেৰুৱাই অথবা সাহস দেখুৱাই এগৰাকী প্ৰতিযোগীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিলে বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ পৰা। কাৰণ প্ৰতিযোগিতাৰ আদব কাইদা দেখি নিজকে তেওঁ অনুভৱ কৰিলে অল গাৰ্ল। মিছ ইংলেণ্ড নীলা মাগিয়ে নাম কৰ্তন কৰিলে মিছ ৱৰ্ল্ডৰ পৰা। ভাৰতৰ হায়দৰাবাদত অনুষ্ঠিত হৈছিল ৭৪ বছৰীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখন। সমগ্ৰ বিশ্বতে চৰ্চাৰ সূত্ৰপাত ঘটাই 10 মে'ত আৰম্ভণি হোৱা মিছ ৱৰ্ল্ডৰ পৰা আঁতৰা নীলা মাগিৰ বিস্ফোৰক মন্তব্য। পুৱাৰ পৰা প্ৰসাধন বেলেগ বেলেগ পোছাক পৰিধান কৰোৱা হয় সুন্দৰীসকলক। স্বল্পবস্ত্ৰা হৈ কেৱল ধনী পুৰুষক মনোৰঞ্জন দিবলৈ দিয়া হয়। টেবুলে টেবুলে বহি থকা বয়সস্থ পুৰুষৰ কাষলৈ ভাগ ভাগ কৰি পঠিওৱা হয় সুন্দৰীসকলক। যি যিমান মনোৰঞ্জন দিব পাৰে সিমানে গোটাব পাৰে নম্বৰ। পূৰ্বে ঐশ্বৰ্য ৰায়ৰ শিৰত বিশ্ব সুন্দৰীৰ মুকুট জিলিকাৰ পৰাই ভাৰততো জনপ্ৰিয়তা আৰু আদৰ আছে এই প্ৰতিযোগিতাৰ। কিন্তু ৩১ মে'ত চূড়ান্ত প্ৰতিযোগিতা হ'বলগীয়া মিছ ৱৰ্ল্ডৰ ইংলেণ্ডৰ প্ৰতিযোগী নীলা মাগিৰ এই অভিযোগে বিশ্বজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে মিছ ৱৰ্ল্ড কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে এই অভিযোগ। মিছ ৱৰ্ল্ডৰ CEO জুলিয়া মুলেই ৰাজহুৱাভাৱে প্ৰকাশ কৰে যে ইংলেণ্ডৰ প্ৰতিযোগীগৰাকীয়ে মাতৃৰ অসুস্থতাৰ বাবেহে প্ৰতিযোগিতাৰ পৰা জৰুৰীভাৱে অব্যাহতি লৈ নাম প্ৰত্যাহাৰ কৰিছে। চৰকাৰী পক্ষৰ পৰাও প্ৰকাশ কৰা হয় যে নীলা মাগিৰ এই অভিযোগৰ কোনো প্ৰমাণ লাভ কৰা নগ'ল। ৭৪ বছৰ পুৰণি এই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতত অনুষ্ঠিত হোৱা বৰ্ষতে লগা এই অথঞ্চৰে অবাক কৰিছে সাধাৰণ জনতাক। ৰঙীন পৃথিৱীৰ সৌন্দৰ্য, বুদ্ধিদীপ্ততা, প্ৰতিভাৰ আঁৰত এনে ক্ৰিয়াকলাপ চলে নেকি এনেধৰণৰ প্ৰতিযোগিতাসমূহত? সাধাৰণ লোকৰ মনত উত্থাপন হৈছে প্ৰশ্ন। ডেস্ক, ঈশান নিউজ।